শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম অজ্ঞানম তিমিৰন্ধস্য জ্ঞানম জনশলাকয়া চক্ষুৰুমিলিতম তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। পরম শ্রদ্ধাৰ সমস্ত ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আৰু মাতৃসকল, আজি পুনৰ আপোনাসৱৰ মাজলৈকে আহিছোঁ। আমি আজি এটি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বহুসংখ্যক ব্যক্তিয়ে এই কথাখিনি গুৰুত্ব সহকাৰে হয়তো আজিও বুজি নাপায় বা বুজিবৰ ইচ্ছাও কৰা নাই, কিন্তু আমি ভাবিছোঁ যে এইবিলাক কথা কিছু জানিবলগীয়া কথা। যে মহাভাৰতৰ এই যুদ্ধখন যে হৈছিল, তাৰ পূৰ্বৰ খলনায়িকা হিচাপে এগৰাকী কিন্তু মা আছিল। মহাভাৰতৰ যিটো পাণ্ডৱৰ বংশ, কৌৰৱৰ বংশ, ইয়াৰ মূল মাতৃগৰাকী। আমি এই দুগৰাকী মাতৃৰ বিষয়ে অকণমান থুৰতে জানিব বিচাৰিছোঁ। এগৰাকী শান্তনুৰ ভাৰ্যা অভিশপ্ত গংগা আৰু এগৰাকী সত্যৱতী। সত্যৱতীক প্ৰথম আমি চিনাকি কৰিব বিচাৰিছোঁ। সত্যৱতী যিহেতু সৰুৰ পৰাই সত্য কথা কৈছিল, কোনোদিন মিছা কথাৰ আধাৰ লোৱা নাছিল, মিছা কথাৰ আশ্ৰয় লোৱা নাছিল। সেইকাৰণে ধীবৰ ৰাজে সেই মৎস্যগন্ধাক নাম দিছিলে সত্যৱতী। প্ৰথম নাম আছিলে মৎস্যগন্ধা। এতিয়া আমি মৎস্যগন্ধাৰ পূৰ্ব জন্মৰ কথা আমি জানিব বিচাৰিছোঁ। মৎস্যগন্ধানো কেনেকৈ জন্ম হ'ল, তেওঁনো পূৰ্বত কি আছিলে, এই কথাটোকে জানিব বিচাৰিছোঁ। এতিয়া প্ৰাচীন কালত উপৰীক্ষৰ নামে এজন ৰজা আছিল। ৰজাজনে নতুনকৈ বিবাহ কৰি পিতৃৰ আদেশ পালন কৰি মৃগ আনিবলৈ দিছিল এটি যজ্ঞৰ বাবে, আৰু মৃগ মাৰিবলৈ গৈছিল নদীৰ পাৰ হৈ
যদিও তেওঁ পত্নীক নতুনকৈ অনা পত্নীগৰাকীক এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই, তথাপিতো পিতৃৰ আদেশ মৰ্মে তেওঁ যাবলৈ বাধ্য হৈছে। আৰু তেতিয়া আছিলে বসন্তকাল, আৰু তেওঁ সেই নদীৰ পাৰ হৈ সিপাৰত যেতিয়া পালে মৃগ অন্বেষণ কৰি আছিলে, সেই সময়তে ফুলবিলাক, গোটেই ফুলবিলাক ফুলি আছিলে। আৰু ফুলবিলাক ফুলা দেখি তেওঁৰ মনলৈ এটি কাম ভাৱনা আহিল, পত্নীলৈ ঘনাই ঘনাই মনত পৰিল। আৰু মনত পৰাৰ বাবে তেওঁ এটা সময়ত বীৰ্যস্খলিত হৈছিল। আৰু সেই বীৰ্য এটি পাতত বান্ধি তেওঁ এটি শেন চৰাইক সেই বীৰ্যভাগ পত্নীক দিবৰ বাবে পঠিয়াই দিলে। আৰু সেই শেন চৰাইটোৱে সেই ৰজাৰ বীৰ্যভাগ মুখত লৈ, যিহেতু নদীৰ মাছ পাইছিল, পাৰ হ'ব লাগে নদীখন, তেতিয়া দ্বিতীয় এটা শেন চৰাই দেখিলে যে এই কিবা নিশ্চয় খোৱা বস্তু আনিছে, গতিকে এই পৰা মই কাঁহি খাব লাগিব বুলি নদীৰ মাজতে দুয়োটা চৰায়ে যুদ্ধ আৰম্ভ কৰিলে। আৰু সেই যুদ্ধত তেওঁলোকে মুখ মেলোঁতেই সেই বীৰ্য পানীত পৰিলে। পানীত এজনী মাছে এই বীৰ্যকণ খাই পেলালে। এতিয়া সেই মাছজনী কোন আছিলে? সেই মাছজনী এগৰাকী অপেশ্বৰী আছিলে। সেই অপেশ্বৰী গৰাকী এবাৰ পানীৰ মাজত বশিষ্ঠ মুনিয়ে ধ্যান কৰি আছিল ঈশ্বৰক। আৰু ধ্যান কৰি থকা সময়তে দেৱতাসকলে ভয় খালে, জানোচা এওঁ ধ্যান সম্পূৰ্ণ হ'লে স্বৰ্গৰাজ্য অতিক্ৰম কৰিব। তাকে ভাবি বশিষ্ঠৰ ধ্যান ভংগ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল ঘৃতাশ্ৰী নামৰ এই অপ্সৰীগৰাকী। আৰু এই অপ্সৰীগৰাকী গৈ পানীৰ মাজত থকা বশিষ্ঠৰ যি ধ্যান ভংগ কৰিবৰ বাবে বহুতো চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। তাৰ বাবে মনতে এটি বুদ্ধি কৰিলে যে মই এজনী মাছ হৈ ইয়াৰ ভৰিটোত যদি কামোৰ মাৰি দিওঁ, তেতিয়া নিশ্চয় ধ্যান ভংগ হ'ব। আৰু তেওঁ মাছ এজনী হৈ ভৰিত কামোৰ দিলে। আৰু কামোৰ দিয়াৰ লগে লগে সেই ঋষি বশিষ্ঠই বুজি পালে, আৰু বুজি পাই ক'লে, তই স্বৰ্গৰ অপ্সৰী আৰু মোৰ ধ্যান ভংগ কৰিবৰ বাবে অধিকাৰ ক'ত পালি? এতেকে তোক মই অভিশাপ দিছোঁ, তই মাছ হৈ পানীত থাকিব লাগিব। আৰু এই কথা গম পাই অপ্সৰীগৰাকী নিজৰ ৰূপ ধাৰণ কৰি তেওঁ সেই মুনিক বহুতো কাকুতি মিনতি কৰিলে। কিন্তু সেই কাকুতি মিনতি কৰাৰ বাবে ঋষিৰ অকণমান মৰম লাগি ক'লে যে ঠিক আছে, তই যেতিয়া কাকুতি মিনতি কৰিছ মই মানি লৈছোঁ। তোৰ পেটত যেতিয়ালৈকে মানুহৰ জন্ম নহ'ব, তেতিয়ালৈকে তই অপ্সৰীৰ ৰূপ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰ। সেইবাবে সেই মাছজনীয়ে সদায় এনেকে কিবা এটা বিচাৰি ফুৰে। আৰু সেইদিনা ভাগ্যক্ৰমে সেই বীৰ্য তেওঁ গ্ৰহণ কৰিলে। আৰু বীৰ্য গ্ৰহণ কৰাৰ লগে লগে মাছজনীৰ পেটত দুটি মানুহৰ সন্তান হ'বলৈ আৰম্ভ কৰিলে। আৰু এদিন ধীবৰাজৰ যিসকল কৰ্মচাৰী তেওঁলোকে মাছ মাৰি সেই মাছটো ধৰা পৰিল। আৰু ধীবৰাজৰ তাতে যিটো কাটিছিলে মাছজনী, ইমান ডাঙৰ পেটটো হৈ আছিল। লাহেকৈ কাটি দেখিলে যে এহাল ল'ৰা ছোৱালী আছে। আৰু সেই ল'ৰা ছোৱালী হালক ল'ৰাটোক দান কৰিলে সেই পৰীক্ষৰ ৰজাক। আৰু সেই কন্যাগৰাকী ধীবৰাজে ৰাখিলে। আৰু সেই ল'ৰাটোৰ নাম হ'ল মৎস্য ৰজা। আৰু এই কন্যাগৰাকীৰ নাম হৈছে মৎস্যগন্ধা। এতেকে সেই মৎস্যগন্ধা
এনেকুৱা আছিল কোনো ধীবৰাজৰ কোনো ৰাজ্যত থকা কোনো ডেকাই বিয়া কৰাৰ ইচ্ছা নকৰিলে। কাৰণ গোটেই বহু দূৰলৈকে কন্যাগৰাকী মাছ গোন্ধাই থাকে। এতেকে ভাগ্যৰ চকৰিকেইজনী সলনি হয়, সেইবাবে ধীবৰাজে এখন নাও দি সেই গংগাৰ নদীৰ মাজত তাইক এৰি দিলে যে তই এই নাওখনতে সদায় ব্যক্তিসকলক পাৰ কৰ, তাৰ ভিতৰত কোনোবা হয়তো এজন সন্ত মহন্তৰ যদি তোৰ বাস কৰে হয়তো তই উদ্ধাৰ হ'ব পাৰিবি। যিহেতু তেওঁ সত্য কথা কোৱাৰ বাবে, কোনো দিন মিছা কথা নোকোৱাৰ বাবে ধীবৰাজে তেওঁৰ নামটো সত্যৱতী ৰাখিছিলে। আৰু এদিন ভাগ্য চকৰি সঁচাকৈ সলনি হ'ল। অত্ৰি মুনিৰ পুত্ৰ পৰাশমুনি তেওঁ এদিন সেই মৎস্যগন্ধাৰ নাৱত উঠিল আৰু মৎস্যগন্ধাৰ ৰূপ যৌৱনত পৰাশমুনিয়ে সেই যি যমুনা নদীৰ মাজতে এটি দ্বীপৰ সৃষ্টি কৰি, ধোঁৱা কোৱা নিচিনাকে এটি দ্বীপৰ সৃষ্টি কৰি যিহেতু এটি সন্তান দান কৰিলে। আৰু সেই ঈশ্বৰ অংশে ব্যাসদেৱ তেওঁৰ গৰ্ভত আহিলে আৰু দ্বীপৰ মাজত হোৱাৰ কাৰণে তেওঁ নামটো দৈপায়ন ৰাখিলে। কৃষ্ণ দৈপায়ন ৰাখিলে। এতেকতে মৎস্যগন্ধা সিদিনাৰ পৰাই যিহেতু পৰাশমুনিৰ পৰশ পৰাৰ লগে লগে তেওঁৰ গাটো কি হৈছিলে, মৎস্যগন্ধ নাইকিয়া হ'ল আৰু পদুম ফুলৰ সুবাসৰ দৰে সেই সুবাস সকলোতে বহু দূৰলৈকে বিয়পি যায়। আৰু এতিয়া আহিলে কি, গংগাৰ কথাটি যিহেতু আগতে আছে, গংগাৰ প্ৰথম বিয়া কৰিছিলে। আৰু গংগা যিহেতু আপোনাৰ সবে জানে যে গংগা দেৱীও সেই স্বৰ্গৰাজ্যত যেতিয়া নৃত্য নাটিকা চলি আছিল, ব্ৰহ্মাদেৱো আহিছিল সেই অপ্সৰীসকলৰ নৃত্য উপভোগ কৰি থাকে যিহেতু। আৰু গংগা দেৱীৰ মলয়া বতাহত এবাৰ তেওঁ কাপোৰ উৰি গৈছিলে গাৰ পৰা, তেতিয়া সেই সৌন্দৰ্যময় দেহাটো এজন গন্ধৰ্ব লক্ষ্য কৰি থাকিছিলে। তেতিয়া সেই গন্ধৰ্বজন আৰু গংগা দেৱীক ব্ৰহ্মাদেৱে অভিশপ্ত কৰিলে যে তহঁতে স্বৰ্গত থাকি ইমান বেয়া ভাৱনা ললি যেতিয়া তহঁতে গৈ মৰ্ত্যত জন্ম হ'ব লাগিব আৰু খুব সুন্দৰ এজন ব্যক্তি হবা, তোমাৰ ৰূপ লাৱণ্য বহুতো প্ৰকাশমান হ'ব, বীৰত্ব প্ৰকাশমান হ'ব আৰু তুমি শান্তনু নামে জন্ম হবা। আৰু গংগা দেৱীক ক'লে যে তুমি ভগীৰথে তোমাক নমাই নিব আৰু সেই তুমি তাত পানী হৈ থাকিবা আৰু শান্তনুৰ লগত তোমাৰ নিজৰ ৰূপত তুমি থাকিব পাৰিবা আৰু তোমাৰ দ্বাৰাই শান্তনুৰ এটা সময়ত বিবাহ হ'ব। আৰু সেই বিবাহৰ পিছতে যিহেতু চৰ্ত আছিলে, চৰ্ত ভংগ হ'ল। চৰ্ত ভংগ হোৱাৰ পিছতেই শান্তনুৱে দ্বিতীয় বিবাহ সেই সত্যৱতীৰ লগত হৈছিলে। তাৰ কাৰণেই যিহেতু সত্যৱতীৰ বিবাহ কৰিলে, বিবাহৰ বহুত কাহিনী আছে। পিতেকৰ দুটা যিহেতু গংগাৰ পুত্ৰ দেৱব্ৰত, তেওঁৰ নামটো ভীষ্ম হ'ল। সেই বিয়াখনৰ বাবেই তেওঁ বিয়া নাপাতো বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিলে আৰু প্ৰথম আসনত গ্ৰহণ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলে। দ্বিতীয়তে তেওঁ কেতিয়াও বিয়া নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলে। এইগৰাকী মৎস্যগন্ধাৰ বাবেই
অৰ্থাৎ সত্যৱতীৰ বাবেই দুটা সন্তান হৈছিল আৰু সেই সন্তান দুটাৰ পৰাই চিত্ৰাংগদা আৰু বিচিত্ৰবীৰ্য, আৰু সেই দুইজনে বিচিত্ৰবীৰ্যই যিহেতু পিছত কাশীৰাজৰ দুগৰাকী কন্যা বিয়া কৰিছিলে, অম্বিকা আৰু অম্বালিকা, আৰু সেই দুগৰাকী কোনো সন্তান নহওঁতেই যিহেতু তেওঁ ঢুকালে, আৰু ঢুকোৱাৰ পিছত তাৰ আগতে যিহেতু শান্তনু ঢুকালে, সত্যৱতী যিহেতু বিধৱা হ'ল, আৰু বিচিত্ৰবীৰ্যৰ দুগৰাকী অম্বালিকা আৰু অম্বিকা দুইগৰাকীও বিধৱা হ'ল। বিধৱাৰ বাবে সত্যৱতীৰ ধ্যানৰ দ্বাৰা তেওঁৰ পুত্ৰ ব্যাসদেৱে ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰ ব্যাসৰ অনুগ্ৰহতে জন্ম হৈছিল। তেনেকেই বংশটো আগবাঢ়ি গৈ গৈ শেষত মহাভাৰতৰ যুদ্ধ হ'লগৈ। এতেকে সেই মৎস্যগন্ধা বিষয়বস্তুটো আপোনাক দাঙি ধৰিলোঁ। আজিলৈ ইমানতে আমি কৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ওম শান্তি, ওম শান্তি। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ओम शान्ति, ओम शान्ति।